হয়, টংলাৰ এগৰাকী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, আয়ুৰ্বেদিক চিকিৎসক লক্ষণ শৰ্মা নামৰ এগৰাকী চিকিৎসকৰ শৰীৰত কোভিড পজিটিভ পোৱাৰ পিছতে এতিয়া এই টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰটি সম্পূৰ্ণৰূপে কণ্টেইনমেণ্ট জোনলৈকে পৰিণত কৰিছে, সম্পূৰ্ণৰূপে অহা যোৱা নিষিদ্ধ কৰিছে আৰু ইয়াৰ যিসকল কৰ্মচাৰী বা নাৰ্ছ আছিলে তেওঁলোক এতিয়া সম্পূৰ্ণৰূপে ইয়াৰ পৰা বেলেগত এই মুহূৰ্তত আছে। তাৰপিছতে কিন্তু আচলতে কোভিড পজিটিভ এই চিকিৎসকগৰাকীৰ শৰীৰত পোৱাৰ পিছতেই এই অঞ্চলৰ মানুহ বিশেষকৈ স্থানীয় বাসিন্দা বহু পৰিমাণে শংকিত হৈ পৰিছে, কাৰণ এই মুহূৰ্তলৈকে যাৱতীয় যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াৰ কেৱল আচলতে কণ্টেইনমেণ্ট জোনলৈকে পৰিণত কৰাৰ পিছত বাকী যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল প্ৰশাসনৰ তৰফৰ পৰা বা স্বাস্থ্য কেন্দ্ৰৰ তৰফৰ পৰা সেইসমূহ আচলতে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। মই স্থানীয় ৰাইজৰ কিছু প্ৰতিক্ৰিয়া পোনে পোনে জানিবৰ কাৰণে চেষ্টা কৰিম যে যিগৰাকী চিকিৎসক ইয়াত কোভিড পজিটিভ পোৱা গৈছে তেখেত এগৰাকী আয়ুৰ্বেদিক চিকিৎসক, তাৰপিছতে এইটো কণ্টেইনমেণ্ট জোনলৈকে পৰিণত কৰিছে, বাকী কি ব্যৱস্থা পদক্ষেপ গ্ৰহণ কৰিছে? যোৱাকালি আমি নিশা দেখিবলৈ পালোঁ যে প্ৰায় 8:30 মান বজাত স্বাস্থ্যৰ কৰ্মীৰ বিষয়াসকল বা প্ৰশাসনিক বিষয়া বা আৰক্ষীৰ বিষয়াসকল তেওঁলোকে আহি ইয়াতে কণ্টেইনমেণ্ট জোন বুলি এনেকৈ ডিক্লেয়াৰ কৰি দিলে আৰু ডক্টৰজনক লৈ গ'ল। কেতিয়া লৈ গ'ল আমি দেখা নাই, ডক্টৰ এজনক কোভিড পজিটিভ পোৱা বুলি কৈছে, কিন্তু আমি মানে পৰ্যায়ক্ৰমে আমি দেখিবলৈ লৈছোঁ এই মুহূৰ্তলৈকে কিন্তু তেওঁলোকে কোনো ধৰণৰ চেনিটাইজেশ্যন কৰা কেম্পাছটোক বা ওচৰৰ পাজৰৰ ভালেকেইখন ধৰক ফাৰ্মাচী আছে বা সেই তেওঁলোকৰ লগত যিহেতু সঘনে স্বাস্থ্যকৰ্মীসকলৰ অহা যোৱা হয়, ডক্টৰ হওক নাৰ্ছ হওক বা পেচেণ্টসমূহৰ অহা যোৱা হয়, আৰু আমি গম পোৱা মতে ইতিমধ্যে তেওঁলোকৰ কোনো ধৰণৰ স্বেব কালেকশ্যন হোৱা নাই, আৰু যিহেতু আমি গম পোৱা মতে অলৰেডি ডিউটিত আছিল, কিখিনি মানে আপোনাৰ পেচেণ্টক চাইছে সেইখিনি অন ৰেকৰ্ড আছে। সেই পেচেণ্টসমূহক যাতে ট্ৰেক কৰি তেওঁলোকক হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰি যাতে ইন গ্ৰেটাৰ পাব্লিক ইণ্টাৰেষ্ট তেওঁলোকে যাতে এনেকুৱা ধৰণৰ পদক্ষেপ লয়, আমি স্থানীয় ৰাইজ হিচাপে সেইটোৱে বিচাৰিছোঁ। বাকীসকলৰ স্বাব টেষ্ট কৰা হোৱা নাই এই মুহূৰ্তলৈকে? নাই, তেওঁলোকৰ বাকীসকলৰতো স্বেব টেষ্ট কৰা হৈছিলে ইতিমধ্যে, কিন্তু তেওঁলোকৰ যদিও নেগেটিভ আহিছে বুলি আমাক জনাইছে, কিন্তু তেওঁলোকৰ পুনৰ স্বেব গ্ৰহণ কৰা হ'ব, কাৰণ স্থানীয় যিসকল লোক আছে বা ফাৰ্মাচিষ্ট আছে যিখিনি সংস্পৰ্শত আহিছে তেওঁলোকক নাই তেওঁলোকৰ কৰা নাই। প্লাছ তেওঁ অলৰেডি 4 দিন আগতে স্বেব দিয়া বুলি আমাক জনাইছে স্বাস্থ্যৰ বিষয়াসকলে, উচ্চ পৰ্যায়ৰ বিষয়াসকলে, কিন্তু তেওঁলোকে যদিও 4 দিন আগতে দিছে, কিন্তু পিছত যিহেতু ডক্টৰজনৰ যোৱাকালিহে পজিটিভ পালে, তেওঁ অলৰেডি ডিউটিত আছিল, ডিউটিত থকাৰ পিছত তেওঁ ভালেকেইজন পেচেণ্টক চাইছে, সেই পেচেণ্টসমূহক যাতে ট্ৰেক কৰি তেওঁলোকক এটলিষ্ট হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হওক বা তেওঁলোকক এটা গাইডলাইনছ দিয়া যে 14 দিন আপোনালোকে, কাৰণ কমিউনিটি ট্ৰান্সমিশ্যন হ'লে আৰু এই ৰোগৰ পৰা আমি সাৰিব নোৱাৰিম। সেইটোৱে মই চিকিৎসালয়খনৰ কিছু দৃশ্য মই দেখাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এইখন হৈছে টংলা সামূহিক স্বাস্থ্যকেন্দ্ৰ, য'ত 28 তাৰিখে পৰীক্ষাৰ ফলাফল ওলাইছিলে লক্ষণ শৰ্মা নামৰ চিকিৎসকগৰাকীৰ। তাৰ পাছতে তেখেতক ইতিমধ্যে হোম কোৱাৰেণ্টাইন কৰা হৈছে, আৰু তেখেতক আচলতে হোম কোৱাৰেণ্টাইন কৰাৰ পিছত আচলতে চিকিৎসাৰ বাবে অন্য ঠাইলৈকে লৈ গৈছে নে নাই সি আচলতে এই মুহূৰ্তলৈকে কোনো ধৰণৰ খা খবৰ আমাৰ হাতলৈকে অহা নাই। কিন্তু স্পৰ্শত অহা বা বাকী যিখিনি সংস্পৰ্শত অহা স্থানীয় লোক বা যিখিনি ফাৰ্মাচিষ্ট আছে তেওঁলোকৰ কিন্তু এতিয়ালৈকে স্বাব টেষ্ট কৰা হোৱা নাই, বা চিকিৎসালয়খনৰ যি চেনিটাইজেশ্যন কৰিব লাগিছিল সেই চেনিটাইজেশ্যন নকৰাৰ ফলশ্ৰুতিত এই অঞ্চলৰ মানুহ শংকিত হৈ পৰিছে। ইয়াৰ যিসকল নাৰ্ছ বা অন্যান্য কৰ্মচাৰী আছে তেওঁলোকক আজি এই মুহূৰ্তত আপোনালোকে দেখিছে নেকি? এই মুহূৰ্তত দেখা নাই, মোটামুটি হ'ল 1 ঘণ্টামান হ'ল। এটা নাৰ্ছ ইয়াৰ পৰা ওলাই যায় কেনে আমাৰ ঘৰৰ ওচৰতে দোকান এটা আছিলে তাৰ পৰা ৰিচাৰ্জ কৰিছিলে, এইখিনিতে ৱাল পাৰ হৈ কেনে গুচি গৈছে। মই নিজে চকুৰে দেখা সেনেকৈ ওলাই যাই আছে, আৰু কিছুমানে যাই কেনে কিছুমানে হয়তো আপোনাৰ এই আমতলা চাহ খাব গৈছে, কিছুমানে এনেকৈ ক'ৰবাত যাই আছে, মানে ইয়াতো কোনো নিয়ম মানি চলোৱা নাই। তাৰমানে আমাৰ কাৰণে বিপদটো টানি আনি আছোঁ না। যদি সিহঁতে ইমান শিক্ষিত মানুহ সিহঁতে যদি এনেকৈ কৰে, আমিতো জেনেৰেল পাব্লিক না, আমিতো কৰিমেই না, সেইটো বুজি পাব লাগে। আমি যদি বুজি সিহঁতে কিয় নুবুজে? আমাৰ সেইটোৱে আমাৰ মেইন কথা আৰু কি, অলপতো ডিষ্টেঞ্চটো মেইনটেনেঞ্চটো ভালকৈ কৰিব লাগে না। সিহঁতে একো নুবুজে, খালি উল্টা পাল্টা কৰি থাকে। হয়, নিশ্চিতভাৱে ইয়াৰ যিসকল নাৰ্ছকে ভিতৰ কৰি অন্যান্য যিসকল কৰ্মচাৰী আছে তেওঁলোকে আচলতে ছ'চিয়েল ডিষ্টেঞ্চ তেওঁলোকে মেইনটেইন কৰা নাই, বা তেওঁলোকে যিখিনি নীতি নিয়ম পালন কৰিব লাগে সেই নীতি নিয়মখিনি পালন নকৰাৰ ফলশ্ৰুতিত এই অঞ্চলৰ মানুহ শংকিত হৈ পৰিছে, আৰু ই এক স্বাভাৱিক কথা বুলি ক'ব লাগিব। এতিয়া আপোনালোকৰ এগৰাকী চিকিৎসকৰ ইয়াতে কোভিড পজিটিভ ওলাইছে, আপোনালোকে এই ক্ষেত্ৰত ভয় খাইছে নেকি? নাই ছাৰ, ভয় পোৱা নাই, কিন্তু কি আমাৰ ওচৰত এটা মেডিকেল হস্পিটেলটোৱে আছে ওচৰত, তাৰ আগত একো নাই না। ইয়াৰ কাৰণে বন্ধ হৈ আছে, দুনিয়া পাব্লিক প্ৰব্লেম হৈ আছে। আজি মোক মাইকী লৈ গৈছিলোঁ, মোৰ মাইকী 7 মাহ হৈ আছে ডেলিভাৰী, তাৰ অলপ বিষাইছে, মই লৈ গৈছিলোঁ চক্ৰৱৰ্তী ছাৰৰ ওচৰত, সি অহা নাই। কিন্তু কি এইটোতো মোৰ কাম কৰিবই লাগিব, কিন্তু কি হস্পিটেল ইমান যদি বন্ধ যদি থাকে তেতিয়াহ'লে আমাৰ লগত কেনেকৈ চলিম? হয়, নিশ্চিতভাৱে টংলাবাসীৰ যি এইটো কণ্টেইনমেণ্ট জোনলৈকে পৰিণত কৰাৰ লগে লগে টংলাবাসীৰ ৰাইজৰ যি অন্যান্য বেমাৰ আছিলে সেই বেমাৰখিনি চিকিৎসা কৰাত এতিয়াও বহু সমস্যাই দেখা দিছে নেকি? হয়, কি ক'ব এই ক্ষেত্ৰত? নাই, একচুৱেলি যোৱাকালি আমি গম পালোঁ এনেকৈ ইয়াতে প্ৰব্লেম
পজিটিভ পোৱা বুলি কৈছে তাৰমানে, কিন্তু ডক্টৰৰ নাম আমি গম নাপাওঁ এতিয়া, লক্ষণ শৰ্মা বুলি গম পাইছে তাৰমানে, কিন্তু এইখিনিতো একো চেনিটাইজ প্লাছ একো আমি যোনটো একো দেখা নাই তাৰমানে। কিন্তু বাকী ৰোগীসকলৰ কেনেকুৱা ব্যৱস্থা হৈছে কিবা গম পাইছে নেকি, বা ইয়াৰ পৰা অন্য ঠাইলৈকে তেওঁলোকক কিন্তু চিকিৎসা কৰিবলগীয়া? নাই কৰা। হয়, নিশ্চিতভাৱে যেতিয়া এই চিকিৎসালয়খন সম্পূৰ্ণৰূপে কণ্টেইনমেণ্ট জ'নলৈকে পৰিণত কৰিছে বা ইয়াৰ প্ৰস্থান সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে, তেতিয়াই আচলতে অন্য যিসকল ৰোগী আছিলে সেই ৰোগীসকলক চিকিৎসা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। কাৰণ এগৰাকী চিকিৎসকৰ শৰীৰত যেতিয়া ক'ভিড পজিটিভ ইয়াত পাইছিলে, তেতিয়াই আচলতে এই অঞ্চলৰ এই যিখন একমাত্ৰ চিকিৎসালয়, বিশেষকৈ টংলা চহৰৰ একমাত্ৰ এই চিকিৎসালয়খন সম্পূৰ্ণৰূপে নিষিদ্ধ হৈ পৰাৰ ফলশ্ৰুতিত বাকী যিসকল ৰোগী আছিলে বা বাকী বেমাৰৰ চিকিৎসা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। তাৰ বিপৰীতে যিসমূহ ইয়াত নীতি নিয়ম মাফিকভাৱে যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেই ব্যৱস্থা নকৰাৰ ফলশ্ৰুতিত স্থানীয় ৰাইজ এতিয়া শংকিত হৈ পৰিছে।